বজালীৰ দাঁতিৰবৰী কাৰাগাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজব কাণ্ড। বিদ্যালয়ৰ পৰীক্ষাৰ কেন্দ্ৰত ভুৱা পৰীক্ষাৰ্থীক আটক পৰীক্ষাৰ্থীৰ নাম হাৰুনাৰ ৰছিদ। অসৎ পন্থাৰে বনাইছিল এডমিট কাৰ্ড। বজালীৰ দাঁতিৰবৰী কাৰাগাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাৰ কেন্দ্ৰত ভুৱা পৰীক্ষাৰ্থীক আটক কৰা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল এইজন পৰীক্ষাৰ্থী। পৰীক্ষাৰ্থীগৰাকী হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হাৰুনাৰ ৰছিদ। প্ৰকৃত বয়সৰ বিপৰীতে তেওঁ বয়স কমাই অসৎ পন্থাৰে বনাইছিল এডমিট কাৰ্ড। জড়িত আছিল কাৰাগাৰী পথাৰ আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক মহিৰুদ্দিন। কেন্দ্ৰটোত নিৰীক্ষকৰ দায়িত্বত আছিল হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ অধ্যাপক অৰূপ দাস। উল্লেখ্য যে অধ্যাপক অৰূপ দাসৰে ছাত্ৰ এইজন হাৰুনাৰ ৰছিদ। এতিয়া প্ৰশ্ন হয়, 4টাকৈ বিষয়ৰ পৰীক্ষা সমাপ্ত হোৱাৰ পিছতো কিয় চকু মুদাৰ কুলিৰ ভাও ধৰিছিল পৰীক্ষাৰ নিৰীক্ষকসকলে? আমাৰ দাঁতিৰবৰী কাৰাগাৰী এছিয়া স্কুল যিখন আছে ভৱানীপুৰ আণ্ডাৰ তাতে এজন ভুৱা কেণ্ডিডেট, তেওঁৰ নাম ভুৱা কেণ্ডিডেট একচুৱেলি মানে তেওঁৰ বয়স ফাঁকি দিছে। তেওঁৰ নামটো আৰু এড্ৰেছটো তেওঁ একেই ৰাখিছে। তেওঁ হাৰানুৰ ৰছিদ চন অফ আব্দুল কাদ্দুছ, ইয়াত ৰোল নাম্বাৰ দেখুৱাইছে B250021 নম্বৰ 0176। তেওঁ হল নম্বৰ 5ত দাঁতিৰবৰী কাৰাগাৰী হাইস্কুলৰ তাত এক্সাম দিছিলে। আৰু যেতিয়া তাত এছ'জন আছিলে আৰু ইনচাৰ্জ আছিলে, তেওঁলোকে যেতিয়া চালে তেতিয়া তেওঁৰ এপিয়াৰেঞ্চটো আৰু তেওঁ যি বয়স দেখুৱাইছিলে 2006ত জন্মৰ, সেইটো অলপ সন্দেহ উপজিলে। সেই সূত্ৰে তেওঁলোকে সোধা পোছা কৰিলে। সোধা তেওঁ ডেট অফ বাৰ্থটো সোধোতে তেওঁ এডমিটখন নোচোৱাকৈ মানে ক'ব পৰা নোৱাৰে, এনেকুৱা ধৰণৰ সন্দেহ হ'ল কিবা। তেতিয়া সেইকাৰণে যে আৰু অধিক অনুসন্ধান কৰোঁতে সোধা পোছা এক্সাম শেষ হোৱাৰ পিছত তেতিয়া বস্তুটো গম পোৱা গ'ল যে তেওঁ কনফেছে কৰিলে, তেওঁ স্বীকাৰোক্তি দিলে যে তেওঁ আচলতে বয়স তেওঁৰ 95ত জন্ম। তেওঁ সেই সূত্ৰে তেওঁ 28 বছৰ বয়স হ'ব। আৰু তেওঁ 2011 চনতে আচলতে মেট্ৰিক পাছ কৰি থৈছে। আৰু তেওঁ 11 চনত মেট্ৰিক পাছ কৰিছিলে। তেওঁ এখন নালিগাঁও ভক্তদবা যি আছে তাৰ পৰা তেওঁ পাছ কৰিছিলে। আৰু পাছ কৰাৰ পিছত তেওঁ এতিয়া মাষ্টাৰ ডিগ্ৰীও কৰি আছে। তেওঁ ডিষ্টেঞ্চত KKHৰ পৰা ডিষ্টেঞ্চ এডুকেশ্যন আছে, তাৰ পৰা তেওঁ ছেকেণ্ড ছেমত পঢ়ি আছে। পলিটিকেল ছায়েন্সত তেওঁ মাষ্টাৰ ডিগ্ৰী কৰি আছে বুলি কৈছে। কিন্তু তেওঁ সোধা হ'ল কিহৰ কাৰণে তেওঁ কৰিছে। তেওঁৰ ইণ্টাৰেষ্ট হৈছে তেওঁ অসম পুলিচত কাম কৰিব, নহ'লে ডিফেন্সত আৰ্মি হওক বা এনেকুৱা ধৰণৰ ডিফেন্স লাইনত কাম কৰিব। তাত যিহেতু বয়সটো তেওঁৰ পাৰ হৈ গৈছে, তেওঁ এটা সেইখিনিত ভুৱা এখন বয়সৰ প্ৰমাণ পত্ৰ ওলাই পেলাই তেওঁ আকৌ মেট্ৰিক পৰীক্ষা দি পেলাই ইতিমধ্যে তেওঁ পৰীক্ষা দিছে। বাকীকেইটা আজি তেওঁ ধৰা পৰিলে। ইতিমধ্যে তেওঁ ইমিডিয়েট একশ্যন হিচাপে তেওঁক ছাছপেণ্ড তাৰ পৰা কৰাই হৈছে। আৰু লগতে আমাৰ এটা কেছ ৰেজিষ্টাৰ আমাৰ তাৰ যিখিনি বস্তু আছিলে সেইখিনি চিজ কৰিছে আমাৰ আছে তাতে অফিচাৰ। আৰু যি নেচেচাৰী লফুল একশ্যন আমি লোৱা হ'ব, কেছ লোৱা হ'ব। এজনেই আছিলে। বাকী আমি তেওঁলোকে যি এতিয়াতো যিটো পৰা এটা ষ্ট্ৰিক্ট প্ৰচিডিউৰ গোটেই ফ'ল' হয়। বাকী অকল ইনচাৰ্জটো থাকে, ইনচাৰ্জে ছুপাৰভাইজিং অফিচাৰো আছে। চেণ্টাৰ বিশেষে 2-3জনকো এনেকৈ তেওঁলোকে ইচ এণ্ড এভৰি কেণ্ডিডেট চাই, এডমিট বা কিবা সন্দেহ আছে নেকি এনেকুৱা ধৰণৰ চাই। গতিকে তেনেকুৱা ধৰণতে চাইছে। তো যেতিয়া বয়স হ'লেও দিব পাৰে এক্সাম তেওঁলোকে কিবা হেৰি হ'লে, কিন্তু এতিয়া তেওঁ ডেট অফ বাৰ্থটো একজেক্টলি মিলিব লাগিব কথাখিনি। তেতিয়া সেই তেনেকুৱা ধৰণৰ চাইছে, মিলিছে। কিন্তু এওঁৰ ওচৰতো অকণ সন্দেহ হ'ল কথাখিনি। আৰু যেতিয়া সোধা পোছা কৰিলে তেওঁ স্বীকাৰে কৰিলে কথাখিনি। এতিয়া মানে পাটাচাৰকুছি থানাৰ আণ্ডাৰত ভৱানীপুৰ আউটপোষ্টৰ আণ্ডাৰত যি আমাৰ দাঁতিৰবৰী ঠাই আছে তাতে হৈছে। আৰু তেখেতৰ ঘৰ হৈছে, মই কৈছোঁ অলৰেডি, কাৱৈমাৰী ব্লক নম্বৰ 10 সৰ্থেবাৰী থানা আণ্ডাৰ বৰপেটা। তেওঁ আগতে 2011 চনত তেওঁ নালিগাঁও হাইস্কুল ভক্তদৰ পৰা পাছ কৰিছে। এইবাৰ আকৌ তেওঁ কাৰাগাৰী পথাৰ হাইস্কুলৰ পৰা তেওঁ হেৰি দিছে। আৰু এটা কথা, ইয়াত যিখন জড়িত এতিয়া ইয়াত অকলে তেওঁ যেতিয়া এইখিনিলৈকে আহিব পৰা নাই, তেওঁৰ লগত জড়িত নিশ্চয়কৈ মানুহ আছে। কাৰণ তেওঁ ভুৱা চাৰ্টিফিকেটখন উলিয়াইছে। গতিকে সেইখিনিতো আমি অনুসন্ধান কৰিব, আৰু যোন দোষী আছে সকলোকে আমি এইখিনি মানে শাস্তি বিহাৰ ব্যৱস্থা কৰিম। এতিয়া বৰ্তমান মানে সেইখনৰ পৰাই উলিয়াইছে বুলি কোৱা নাই, ক'বলৈ একজেক্টলি অনুসন্ধানহে গম পাম। কিন্তু কাৰাগাৰী পথাৰ হাইস্কুল এতিয়া সেইখন স্কুলৰ বা কোন জড়িত আছিলে, কি আছিলে। বৰ্তমান যিখন পৰীক্ষা দিছিলে দাঁতিৰবৰী কাৰাগাৰী HC স্কুল। তেখেতৰ যিজন আছামীজনৰ
ভুৱা কেণ্ডিডেটৰ নাম হৈছে হাৰানুৰ ৰছিদ চন অফ আব্দুল কাদ্দুছ তেওঁৰ ঘৰ তেওঁৰ কৈছিলে কাৱৈমাৰী ৰেচিডেণ্ট কাৱৈমাৰী ব্লক নম্বৰ 10 PS সৰ্থেবাৰী বৰপেটা ডিষ্ট্ৰিক্ট নিশ্চয়কৈ গোটেই বস্তু যিখিনি আছে ভুৱা চাৰ্টিফিকেট এতিয়া আমি প্ৰথমে এখন যিখিনি আমাৰ গোটেই চৰকাৰী যিখিনি ব্যৱস্থা আছে আমাৰ ইনস্পেক্টৰ অফ স্কুলছৰ পৰা তেওঁ ইনচাৰ্জ হিচাপে SO হিচাপে যিখিনি আছে গোটেইখিনি আছে তেওঁলোকৰ পৰা আমি এখন FIR ল'ম FIR লোৱাৰ পিছত ডিটেইলছ চিজ কৰা চিজিং প্ৰচিডিউৰ আৰম্ভ হৈছে প্ৰচিডিউৰ ফ'ল' কৰি ইন প্ৰেজেন্স অফ উইটনেছেছ আৰু লফুল একশ্যন লোৱা হ'ব কেছ লোৱা হ'ব মেট্ৰিক পৰীক্ষা দিব আহিছিলে তেওঁলোকে সি অলৰেডি 2011 চনত পাছ কৰিছে তাৰপিছত এতিয়া কৰিব বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।